হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। ৰাতিপুৱাই যি খাবলৈ লৈছোঁ পিঠাৰ সৈতে চাহ। পিঠা বনালোঁ আজি ৰাতিপুৱাই আৰু এতিয়া চাহ খাব লৈছোঁ। লৰালৰিকৈ চাহকণ খাই পেলাই এফালে যাবলগীয়া আছে, ৰেডি হৈ লওঁ। ৰেডি হৈ একেবাৰে টমটমৰ পৰাহে আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আমি আজি গৈছোঁ চানভিৰ ডেৰমহীয়া যিটো ভেকচিন সেয়া দিবৰ বাবে, আৰু ইয়াতে এতিয়া ভেকচিন দিবৰ কাৰণে অকণমান দূৰলৈ যাব লগা হৈছে। ঘৰত থকাহঁতেতো ওচৰতে দিলোঁহেঁতেন চাব চেণ্টাৰ, ইয়াত অকণমান দূৰলৈ আহিব লগা হৈছে। ইয়াতে দেখিছে নাই কিমান গোলমলো এটা বেবী পালোঁ। ভাবিলোঁ ভিডিঅ' কৰি ৰাখোঁ, ইমান ধুনীয়াকৈ হাঁহি আছে চাওকচোন। হাজবেণ্ডে দেখি পেলাই ভিডিঅ' কৰি ৰাখিছে আৰু কথা পাতি আছে পুৰা কলকলাই। অকণমান চানভিতকৈ ডাঙৰ হ'ব, 3 মাহমানৰ। কি ধুনীয়াকৈ কথা পাতি আছে, গমেই পোৱা নাই আৰু পিছত যে বেজী ল'ব লাগিব। এতিয়া এয়া চানভিক বেজী দিছে আৰু এনেকুৱা কান্দিছে তাই। এতিয়া সন্ধিয়া সময়, আজি চানভিক বেজী দি আনিছিলোঁ যে, আজি তাই ফাৰ্ষ্ট ভেকচিন আছিলে 1.5 মাহৰ। বেজী দি অনাৰ পিছৰ পৰা ইমানেই আমনি কৰিছে। এতিয়া হাজবেণ্ড গৈছে চাইল্ডৰ ডক্টৰৰ ওচৰত। মানে বায়ে ক'লে, হাজবেণ্ডৰ বা মানে বায়ে ক'লে কিবা মলম এটা লগাব পাৰি বুলি। সেইকাৰণে এওঁ গৈছে ডক্টৰৰ ওচৰলৈ সুধিবৰ কাৰণে। আৰু তাতে বেজী দিওঁতে কৈছিলে যে যদি জ্বৰ হয় তেতিয়া পেৰাচিটামল খুৱাব পাৰিব। সেইকাৰণে এতিয়ালৈকে জ্বৰ হোৱা নাই বাৰু তাই, তথাপিতো পেৰাচিটামলটো আনি থোৱাটো ভাল। ৰাতি যদি জ্বৰ হয় আৰু আমনি বেছি কৰে তেতিয়া দিগদাৰ হ'ব। সেইকাৰণে এওঁ ডক্টৰৰ তাত গৈছে, সুধি পেলাই মেডিচিনকেইটা আনিবৰ কাৰণে। আৰু মই তাইক লৈ আছোঁ, লৈ যে মোৰ বাওঁ হাতখন বিষ হৈ গৈছে। আৰু তাই মানে বিচনাখনতো থ'ব নোৱাৰোঁ, তাই আমনি কৰে। ভৰিটো লৰিলেই তাই কান্দা আৰম্ভ কৰে। সেইকাৰণে হাততে তাইক এনেকৈ কৰি লৈ আছোঁ আৰু আজি যেতিয়া তাইক ভেকচিন দিছিলে আৰু ইমান কান্দিছে, আৰু তাইক কন্দা দেখি মোৰো চকু পানী ওলালে তাতে। আৰু তাৰপিছত আৰু একো ভিডিঅ' নবনালোঁ। এতিয়াহে সন্ধিয়া সময়ত বনাইছোঁ। আৰু এতিয়া তাই শুই আছে। শুই থাকোঁতে মই ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কথাখিনি কওঁ। এতিয়া তাই শুই আছে আৰু মই লৈ পেলাই বহি আছোঁ। আৰু আজি ৰাতিটো চাগে বহিয়ে থাকিব লাগিব। সেয়া তাই অকণকৈ কান্দিয়ে আছে। হ'ব বাৰু, আকৌ লগ পাম। গুড মৰ্ণিং। যোৱাকালি আৰু ভিডিঅ' কৰা নহ'লে, আৰু ৰাতিপুৱা আকৌ বিচনাৰ পৰাহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মই আৰু এয়া মোৰ ছোৱালী চানভি শুই আছোঁ। 12টা বাজিবলৈ হ'ল আৰু 10 মিনিটমান আছে। ৰাতি মানে হোৱাই নাই যে, তাই আমনি কৰি আছে। সেইকাৰণে খোৱা নহ'লে, সেইকাৰণে এতিয়া একে দেৰিলৈকে শুই আছোঁ। আৰু এতিয়া উঠোঁ আৰু 12টা বাজিলে বুলি যে ভবাই নাই। হাজবেণ্ডে কৈছে 12টা বাজিব হৈছে, আৰু তেতিয়াহে ভাবিছোঁ 12টা বাজিব হৈ গ'ল। তাকে কথা পাতি আছিলোঁ আৰু মই মিউট কৰি পেলাই ভইচ অভাৰ দিছোঁ, কাৰণ বেকগ্ৰাউণ্ডত গান বাজি আছিলে সেইকাৰণে। এতিয়া এয়া উঠিলোঁ, উঠি পেলাই বহিছোঁ আৰু তাইক কোচত লৈছোঁ। এয়া তাই একে মন চন মৰা আৰু কালি বেজী খাই পেলাই। আৰু এতিয়া তাইক বাহিৰলৈ লৈ আহিছোঁ, অকণমান ৰ'দত দিছোঁ। ৰ'দটো 12টা বাজিলে যদিও ইমান কাঢ়া নহয় মানে, সেইকাৰণে ভাবিলোঁ অকণমান ৰ'দত তাইক দি দিওঁ, সেইকাৰণে ৰ'দত দি দিছোঁ। আৰু বৰমাহঁতৰ যে আলুখিনি দেখাইছিলোঁ ভিডিঅ'ত, গছবিলাক মৰিছে বুলি, এয়া বৰমাহঁতৰ আলুখিনি খান্দিলে, ইমানখিনিয়ে ওলাইছে। আৰু আলু খনা জেগাতে অলপমান মাটি পেলাইছে, মানে সেইখিনি গোটেই বালি মাটি আছিলে, সেইকাৰণে ওপৰত কাঠ মাটি পেলাই দিছে। আৰু ওপৰত গোটেই কাপোৰ, চবেই আজি কাপোৰ ধুইছে ঠিকছে, আৰু গোটেই কাপোৰ হৈ আছে, কাপোৰেই কাপোৰ। আৰু এইফালে কবিখিনি অলপ আছেই, সেয়া কাম কৰা মানুহ লাগিয়ে আছে। আলু দেখিছে কিমান ওলালে।
আৰু তাৰপিছত মই আহি পেলাই গৰম পানী খালোঁ। গৰম পানী খাই পেলাই এতিয়া এয়া প্ৰ'টিন পাউডাৰ খাব লৈছোঁ। প্ৰ'টিন পাউডাৰৰ লগত মই সদায় কিবা নহয় কিবা এটা খাওঁ। হাজবেণ্ডে কয় প্ৰ'টিন পাউডাৰটো তুমি অকলে খাব লাগে, কিয় লগত কিবা কিবি খোৱা, চাহ খোৱা নিচিনাকৈ। কিন্তু মই প্ৰ'টিন পাউডাৰটোৰ লগত কিবা এটা খাইহে ভাল পাওঁ। সেইকাৰণে আজি কালাকান আৰু ভুজিয়া লৈছোঁ খাবলৈ। আৰু খাই কৰি গা পা ধুই ভাত পানীও খাই ল'লোঁ আৰু হাজবেণ্ড অফিচলৈ গ'ল। আৰু মই এতিয়া চানভিক কোচতে লৈ পেলাই ৰুমটোত ইফালৰ পৰা সিফালে খোজকাঢ়ি ঘূৰি ফুৰিছোঁ। মানে তাই শুই নাথাকে, শুলে ভৰিটো যে লৈ যায় তেতিয়া তাই অকণমান আমনি কৰে। সেইকাৰণে এতিয়া তাইক কোচত লৈ ইফালৰ পৰা সিফালে খোজকাঢ়ি আছোঁ। এতিয়া হৈ গ'ল সন্ধিয়া, আৰু সন্ধিয়া 7মান বাজিবৰ সময়ত এওঁ অফিচৰ পৰা আহিলে। আৰু আজি এওঁ অফিচৰ পৰা কামৰ কাৰণে যাব লগা হ'ল বোকাখাট। আৰু বোকাখাটৰ পৰা আহোঁতে কি লৈ আহিছে চাওকচোন। মই আপোনালোকক দেখাই আছোঁ বাৰু পেকিংটো খুলি। ৰখিব ফ্লাছটো মাৰি দিওঁ, আপোনালোকক দেখাম। এইয়া চাওকচোন, ফ্লাছটো মাৰি দেখাইছোঁ। বোকাখাটৰ পেৰা লৈ আহিছে। বোকাখাটৰ পেৰা খাই ইমান ভাল লাগে। ইয়াতে যিমানেই পেৰা নাখাওঁ কিয় বোকাখাটৰ পেৰাটো খাই বেছিয়ে ভাল লাগে। সেইকাৰণে এওঁ আহোঁতে লৈ আহিছে। আৰু মই ধুনীয়াকৈ উলিয়াই পেলাই এয়া শ্বৰ্টছ এটা ভিডিঅ' বনাইছিলোঁ। ভাবিলোঁ আপোনালোকক ধুনীয়াকৈ এয়া দেখাই দিওঁ। চাওকচোন ইমান ডাঙৰ ডাঙৰ, ইয়াতে পেৰাবিলাক ইমান সৰু সৰু, তাৰ পেৰাবিলাক ইমান ডাঙৰ ডাঙৰ। এয়া বোকাখাটৰ পেৰা। আৰু চিকেনো লৈ আহিছিলে আহোঁতে। এয়া চিকেন বনাইছোঁ। আৰু আজি আমি ৰাতি খাব লৈছোঁ ৰুটি। গৰম গৰম ৰুটি মই বনাই হট গেছত থৈছোঁ। এয়া ৰুটি আৰু চিকেন আজি এনেকৈ খাম বুলি ভাবিছোঁ। মানে দুয়োজনে অকণ চৰ্দি লগা নিচিনা হৈছে, সেইকাৰণে এনেদৰে খাব লৈছোঁ আজি ৰাতি। আৰু এয়া নেক্সট ডে' প্ৰ'টিন পাউডাৰটো যে মিলাই আনিছোঁ সেইটোকে খাওঁ বুলি ভাবিছোঁ। এইটো পেৰা আৰু এয়া প্ৰ'টিন পাউডাৰ, এইখিনি এতিয়া খাই ল'ম। এতিয়া মই প্ৰ'টিন পাউডাৰৰ পৰা সোৱাদটো লওঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰোঁ। ভিডিঅ'টো চাই বাৰু আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে।